আজি আমি তিনিটা দাবীৰ ভিত্তিত যি আন্দোলন কৰিছিলোঁ যে এপিএছচিৰ দুৰ্নীতিৰ এটা চিবিআই তদন্ত হ'ব লাগে, এপিএছচিৰ অযোগ্য অধ্যক্ষ আৰু দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ ৰাকেশ কুমাৰ পালক অপসাৰণ কৰিব লাগে, আৰু ৩ নম্বৰ কথাটো হ'ল যে এপিএছচিত যি দুৰ্নীতি হৈ আছে, যি কেলেংকাৰী হৈ আছে, তাক নাইকিয়া কৰিবৰ কাৰণে এপিএছচিক সম্পূৰ্ণৰূপে এটা সংস্কাৰ সাধন কৰিব লাগে। এয়া আছিল অখিল গগৈৰ অভিমত। পুৰণা কথা সকলোৰে মনত আছে। এপিএছচি কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ কৰিছিল অখিল গগৈয়ে। ৰাকেশ পালক গ্ৰেপ্তাৰৰ দাবীত এইদৰে ৰাজপথতো বহিছিল অকলে। সিমানেই নহয়, প্ৰায় 2 বছৰ পূৰ্বে এইজন ৰাকেশ পালৰ কাৰামুক্তিৰ পথ প্ৰশস্ত হৈছিল। তেতিয়াও অখিলে গৰ্জন কৰিছিল, অসম চৰকাৰে তদন্তকাৰী বিষয়াই ৰাকেশ পালৰ যি চাৰ্জশ্বিট সেইটো 60 দিনৰ ভিতৰত জমা নিদি আচলতে ইচ্ছাকৃতভাৱে বোধহয় পলম কৰি এনেকৈ ৰাকেশ পালক বেল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি দিলে। এক কথাত প্ৰতিপন্ন হৈছিল দুৰ্নীতি বিৰোধী ৰণত ৰাকেশ পালৰ শত্ৰু অখিল গগৈ। কিন্তু এতিয়া ৰাকেশ পালৰ লগতেই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী অখিল। এজন বন্দী দুৰ্নীতিৰ মহা অভিযোগত। এওঁৰ বন্দীত্ব প্ৰায় সকলোৰে কাম্য। আনজন কিয় বন্দী কোনেও নাজানে। ন্যায়ালয়ে বহুবাৰ অভিযোগ মুক্ত কৰিলেও নিৰন্তৰ জাপি থকা হৈছে নতুন গোচৰ। সেইগৰাকী অখিলে সিদিনা কাৰাগাৰতে প্ৰতিবাদ কৰিলে। কাৰাগাৰলৈ স্বাব টেষ্ট নকৰাকৈ নতুন কয়দী ভৰোৱাৰ প্ৰতিবাদত বহিছিল অখিল। অখিলৰ সৈতে অনশনত বহিল ৰাকেশ পাল। মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰকে ধৰি আৰম্ভ কৰি মণিপুৰৰ বিদ্ৰোহী সংগঠনৰ নেতা শান্তা সিং, ৰঞ্জন দৈমাৰীকে আৰম্ভ কৰি মোহিত হোজাই, জেলত বন্দী হৈ থকা ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত দলে আটায়ে সমূহীয়াভাৱে জেলৰ ভিতৰত এটা আন্দোলন কৰিছিলে। সকলো একেলগে বহিল। যি অখিলে তিক্ত বিৰক্ত কৰিছিল এইজন দুৰ্নীতিৰ সম্ৰাটক, তেওঁ অখিলৰ অনশনত বহিল। এয়া যেন অখিল গগৈৰ শত্ৰু জয়। ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট, প্ৰাগ নিউজ।